পূজা আহি পালেহিয়ে তো পূজাৰ আগতে আপোনালোকৰ দৰমহা পেঞ্চন এইখিনি হ'বনে নহয় তো ভিডিঅ' থাম্বনেইল আৰু টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছে ভিডিঅ'টো কেনেধৰণৰ হ'বলৈ গৈ আছে এতিয়া সময়ত যিসকল চৰকাৰী কৰ্মচাৰী আছে আৰু পৰিয়ালে পেঞ্চন পায় তেনেদৰে তেওঁলোকৰ সেইখিনি দৰমহা হওক পেঞ্চন হওক তেওঁলোকে পাবনে পূজাৰ আগতে সকলোখিনি কথা আজিৰ ভিডিঅ'ৰ জৰিয়তে জনাবলৈ গৈ আছোঁ ভিডিঅ'টো বহুত বেছি দীঘলীয়া নহয় ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু শেষলৈকে চাব বুলি আশা কৰিলোঁ শেষত ভিডিঅ'টো চাই আপোনালোকে কমেণ্টৰ জৰিয়তে জনাব আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম নতুনকৈ যদি চেনেলটোলৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰি দিব এতিয়া পূজা পালেহি পূজা পোৱাৰ আগে আগে এতিয়া চৰকাৰী কৰ্মচাৰীসকল কি হয় তেওঁলোকৰ সেইটোৱে ৰাইজৰ বাবে সেৱা জনায় সেৱা কৰে সমাজৰ বাবে সেইখিনি কাম তো চৰকাৰী কৰ্মচাৰী বুলি কোৱাৰ লগে লগে চৰকাৰৰ সেই যি দৰমহা তেওঁলোকে সেইখিনি ওপৰতে নিৰ্ভৰ কৰিব তেওঁলোকৰ ঘৰখন হওক আগন্তুক উৎসৱ পাৰ্বণ হওক আৰু বিশেষ কাম তেওঁলোকৰ সেইখিনি জড়িত যিহেতু নাথাকে তো মূল কথাটো হৈছে দৰমহাটো আৰু দৰমহাটো কোনোবা এটা উৎসৱ অহাৰ লগে লগে সেইখিনিতো প্ৰয়োজন হয়েই তো এতিয়া কথাটো হ'ল কি যিহেতু মাহৰ শেষৰ ফালে পূজা পৰিছে শেষৰ মানে তাৰ আগতেই আৰু দৰমহাৰ ক্ষেত্ৰতো আহি পৰিবই এটা ডাঙৰ খবৰ আহিবই তো এতিয়া যোৱাবাৰ যদি আপোনালোকে চায় তেনেহ'লে আপোনালোকে নিশ্চয় গম পাইছে যে আপোনালোকৰ পূজাৰ আগে আগে আপোনালোকক এই যি টকা আপোনালোকৰ দৰমহা টকা দি দিয়া হৈছিলে আৰু এইবাৰো ঠিক আপোনালোকৰ যিহেতু পূজা আগে আগে দিব আপোনালোকৰ দৰমহা কেতিয়া পাব বুলি ক'লে সঠিককৈ যদি চাবলৈ যাওঁ আপোনালোকৰ 24, 25, 26 এইকেইদিনৰ ভিতৰতে আপোনালোকৰ একাউণ্টত সোমাই যাব আৰু পেঞ্চনাৰ সকলৰ ক্ষেত্ৰতো সেই একেই সোমাবই নিশ্চয় কাৰণ কেলে যোৱাবাৰ যিদৰে কাম কৰিছিলে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু এইবাৰ তেনেদৰে ঠিক নিশ্চয় সেইখিনি কৰিব বা দিব আপোনালোকৰ কাৰণ কেলে মই সেইখিনি ক'লোৱেই সুবিধা মানুহৰ অসুবিধা আৰু এইখিনি পৰ্যায় যদি নকৰে তেনেহ'লে পূজা আগত তেতিয়া পিছততো পায়ো লাভ নাই তো উৎসৱ এটা আহিব কিবা এটা অনুষ্ঠান আহিব তো তেনে তাৰ আগমুহূৰ্তত যদি দৰমহাটো নাপায় কৰ্মচাৰীসকলে তো সেইখিনি কথা আপোনালোকৰ এই যি দৰমহা কিন্তু আপোনালোকে এই পূজা আগে আগে পাব হয়তো নতুন আপডেট এইকেইদিনৰ ভিতৰতে 2 এদিনৰ ভিতৰতে ওলাব কাৰণ কেলে বহুত এটা বেছি দিন নাই আপোনালোকৰ এই যি দৰমহা দিয়াক লৈ বা পেঞ্চন পোৱাক লৈ বা পূজা লৈ তো সেইখিনি এইকেইদিনৰ ভিতৰতে আপোনালোকৰ ভাল খবৰটো ওলাব ভাল খবৰ মানে কি আপোনালোকে এতিয়া যিটো পূজা আহি আছে পূজা আগে আগে আপোনালোকে সেইখিনি পাবই চ' সেইখিনি কথা বহুত বেছি চিন্তা কৰাৰ প্ৰয়োজন নাই আৰু বাকী সেয়াই উৎসৱ এটা আহিলে সেইখিনি দৰকাৰ হয় প্ৰয়োজন হয় যে দৰমহাকেইটা সোনকালে পোৱা হ'লে ভাল আছিলে বা ইত্যাদি ইত্যাদি বহুত বেছি চিন্তা কৰাৰ প্ৰয়োজন নাই আপোনালোকৰ এইখিনি পূজা আগে আগে এৰি দিব মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিদৰে কামবিলাক কৰি আছে এতিয়া দেখিছোঁ নিযুক্তিৰ ক্ষেত্ৰতে হওক দৰমহা দিয়াৰ ক্ষেত্ৰতে হওক পেঞ্চন দিয়াৰ ক্ষেত্ৰতে হওক ইত্যাদি ইত্যাদি তো দেখা যাওক কেনেকুৱা ধৰণৰ কি হয় চ' এইখিনি আছিলে আপডেট পালে নিশ্চয় জনাম নহ'লে নিশ্চয় আপোনালোকে গমেই পাব ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বেছি ধন্যবাদ ভিডিঅ'ৰ প্ৰথমতে কোৱাৰ দৰে চেনেলটোতে যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় চ' ভিডিঅ'টো ভাল পালে লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ অন্য এটা ভিডিঅ'তে লগ পোৱা আশাৰে আজিলৈ মানে